এটিকলি দুটিপাতত ক্ষোভৰ অগ্নুকলি ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী মজুৰি বৃদ্ধি ভূমি পট্টা প্ৰদান সহ 11টা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিকসকলে অসমৰ চাহ মজদুৰ সংঘৰ আহ্বানত বাগিচাই ৰূপায়ণ হ'ল এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী শিৱসাগৰৰ বৰচিলা চাহ বাগিচা আমগুৰিৰ বৰবাম বাগিচা গোলাঘাটৰ দক্ষিণ হেংৰা চাহ বাগিচা বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচা আৰু সোণাৰীৰ টিয়ক চাহ বাগিচাত পুৱাৰে পৰা দেখা গ'ল উত্তাল পৰিৱেশ বাগিচাৰ কাম এৰি ন্যায্য বিচাৰি প্ৰতিবাদত বহিল শ্ৰমিকসকল পুৰুষ মহিলা সকলোৱে অংশ ল'লে প্ৰতিবাদত হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ আৰু মালিক পক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ মালিক পক্ষই শ্ৰমিকসকলক শোষণ কৰাৰ লগতে শ্ৰমিকসকলৰ মৌলিক সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ দাবীসমূহ আমাৰ শ্ৰমিকৰ যিবিলাক আছে আমাৰ 351 টকা দৰমহা দিব লাগে আমাক আৰু আমাৰ ঠিকাপাতৰ ভাট্টাটো বৃদ্ধি কৰিব লাগে আগৰ যিটো আছে এইটোৱে আছে ঘৰ দুৱাৰ যিবিলাক আছে সেইবিলাক ৰিপেয়াৰিং কৰিব লাগে কেঁচা ঘৰ ৰিপেয়াৰিং কৰিব লাগে লেট্ৰিন বাথৰুম খোৱা পানী বিভিন্ন ধৰণৰ অসুবিধা আমাৰ মানুহৰ মাজত আছে গতিকে এইখিনি গোটেইখিনি আমাক লাগে এইটোৰ কাৰণে আজি আমি ধাৰণা দিছোঁ চৰকাৰ তথা অসম চাহ মজদুৰ সংঘক ক'ব বিচাৰিছোঁ যে এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচী নহয় এনেকুৱা আমি কেইবাবাৰ প্ৰতিবাদী কাৰ্যসূচী কৰিলোঁ য'ত আমাৰ কিছুমান ন্যায্য প্ৰাপ্য আছে আৰু সেই ন্যায্য প্ৰাপ্যবিলাক আমি অসম চাহ মজদুৰ সংঘৰ যোগেদি আমি প্ৰত্যেক বাগিচাই আজি প্ৰতিবাদী কাৰ্যসূচী হৈছে এই ন্যায্য প্ৰাপ্যৰ ভিতৰত আমাৰ শ্ৰমিক ৰাইজৰ প্ৰথম প্ৰাপ্যটো হৈছে যে দৈনিক মজুৰি বৃদ্ধি 350 টকা শ্ৰমিকসকলক কৰিম বুলি আজি চৰকাৰেও কৈছিলে কিন্তু আজি পৰ্যন্ত আমি দেখি পাইছোঁ যে আমাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 350 টকা হোৱা নাই আৰু এনেকুৱা প্ৰলোভনতে আমাৰ শ্ৰমিকসকল আজি 250 টকাৰ হাজিৰাত কাম কৰিব লগা হৈছে এঘণ্টীয়া ধৰ্ণাৰ পিছত প্ৰতিবাদকাৰীসকলে নিজৰ দাবী সম্বলিত স্মাৰক পত্ৰ চাহ বাগিচাৰ মুখ্য পৰিচালকক প্ৰদান কৰে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম